নমস্কাৰ এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যৰ 5টা সমষ্টিত ৭৫.৯৫% ভোটদান সম্পন্ন তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কৰিমগঞ্জ জিলাত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কংগ্ৰেছকে ধৰি আন আন দলৰ প্ৰচাৰ অভিযান অব্যাহত আজি বীৰাংগনা সতী সাধনীৰ 500 সংখ্যক স্মৃতি দিৱস আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত কালি ৰাজ্যত সামগ্ৰিকভাৱে ৭৫.৯৫% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটাধিকাৰীসকলে কালি অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত উৎসাহ উদ্দীপনাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত সামৰি লোৱা 5টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৩৫গৰাকী প্ৰাৰ্থীৰ ভিতৰত 4গৰাকী মহিলা প্ৰাৰ্থী ইয়াৰ ভিতৰত 3গৰাকীয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে শোণিতপুৰ সমষ্টিত ৭৪.৮১%, কাজিৰঙা সমষ্টিত ৭৫.৭৯%, ডিব্ৰুগড় লোকসভা সমষ্টিত ৭৬.৭৪%, লখিমপুৰ সমষ্টিত ৭২.65% আৰু যোৰহাটত ৭৯.48% ভোটদান সম্পূৰ্ণ হৈছে ইপিনে কালি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা দেশৰ বিভিন্ন ৰাজ্যত দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ৬৮%ৰো অধিক ভোটদান হয় শেহতীয়া তথ্য অনুসৰি অসমত ৭৫.৯৫, মণিপুৰত ৭২.১৭, ছিকিমত ৮০.০৩, বিহাৰত ৪৮.৮৮, ছত্তীশগড়ত ৬৭.৫৬, উত্তৰ প্ৰদেশত ৬০.২৫, মহাৰাষ্ট্ৰত ৬১.৮৮, ৰাজস্থানত ৫৭.২৫, অৰুণাচল প্ৰদেশত ৭২.৭৪, মেঘালয়ত ৭৪.৫০, মিজোৰামত ৫৬.৬০, নাগালেণ্ডত ৫৬.৯১, ত্ৰিপুৰাত ৮১.৬২ আৰু পশ্চিমবংগত ৮০.৫৫% ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে প্ৰথম পৰ্যায়ত মুঠ ভোটদাতাৰ সংখ্যা ১৬,৬৩,৬৩ লাখ ইয়াৰে ভিতৰত ৪,৪০ লাখ পুৰুষ ৮,২৩ লাখ মহিলা আৰু ১১,০০০ তৃতীয় লিংগৰ ভোটাৰ আছে এই পৰ্যায়ত ভোটদান কৰা নতুন ভোটদাতা প্ৰায় ৩৬ লাখ আছে বুলি জানিব পৰা গৈছে এই পৰ্যায়ত মুঠ ১,৬২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰথম পৰ্যায়ত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নীতিন গাডকাৰী কিৰেণ ৰিজিজু ডাঃ জিতেন্দ্ৰ সিং সঞ্জীৱ বালিয়ান কংগ্ৰেছ নেতা গৌৰৱ গগৈ কাৰ্তি চিদাম্বৰম নকুল নাথ DMKৰ দয়ানিধি মৰাণ বিজেপি নেতা তামিলচাই সৌন্দৰ ৰাজন আৰু জিতিন প্ৰসাদ অন্যতম লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণো সম্পন্ন হৈছে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৭৬.৪৪ আৰু ছিকিমত ৭৯.৮৬% ভোটদান হৈছে নিৰ্বাচন আয়োগে ভোটদাতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছে ছত্তীশগড়ৰ বাষ্টাৰৰ ৫৬খন গাঁও আৰু গ্ৰেট নিকোবৰৰ চোমপেন জনজাতিৰ লোকসকলে এইবেলি প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰে চোমপেন জনজাতি গ্ৰেট নিকোবৰ দ্বীপৰ আভ্যন্তৰীণ অংশত বাস কৰা এটা জনজাতি প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা দেশৰ ভালেসংখ্যক যুৱক যুৱতীয়ে কালি উৎসাহেৰে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে প্ৰথম পৰ্যায়ত ভোটদান কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰিছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে মনোনয়ন দাখিলৰ অন্তিম দিনা কালি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে বিজেপি প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত আয়োজিত জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে কেইবাগৰাকী
কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। ইপিনে বৰপেটা লোকসভা সমষ্টিৰ CPIM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কালি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত এখন জনসভাত উদ্ধৱ বৰ্মন, হেমেন দাসসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৰপেটা লোকসভা সমষ্টিৰ বাবে মুঠ 15 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ইপিনে অসম তৃণমূল কংগ্ৰেছে কালি বৰপেটাৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই জিলা কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি সমষ্টিটোৰ বিকাশৰ বাবে 9টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰি কৰে। কোকৰাঝাৰ সমষ্টিৰ BPF প্ৰাৰ্থী শাম্ভা বৰগোহাঁইয়েও মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা 7 মেত অনুষ্ঠিত হ'ব। দেশৰ 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিৰ বাবে সেইদিনা ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। শুনিলেনে বাৰু? এই ঘণ্টা ধ্বনি আমাৰ 500 বছৰীয়া সপোন পূৰণ হোৱাৰ। এই ধ্বনি ভাৰতীয়ত্বৰ স্বাভিমানৰ। কাশীৰ পৰা কেদাৰনাথলৈকে, সোমনাথৰ পৰা অযোধ্যালৈকে এতিয়া অসম্পূৰ্ণ সপোন নহয়, আস্থাৰ ভব্য দিব্য প্ৰতীক। আৰু তথাপিও মোদীজীয়ে কয়, এয়াতো কেৱল আৰম্ভণি। দেশক আৰু আগবঢ়াই লৈ যোৱাৰ গেৰাণ্টি মোদীজীৰ, আৰু মোদীজীক আগবঢ়াই লৈ যোৱাৰ গেৰাণ্টি মোৰ। পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ চিডি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিত ভোটাৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। বিজনী বিধানসভা সমষ্টিত ভোটাৰৰ সজাগতাৰ লক্ষ্যৰে মুকলি কৰিছে শুভংকৰ আনহাতে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ উদ্যোগত কালি বিজনীত নতুন ভোটাৰসকলৰ অংশগ্ৰহণেৰে এক ফেশ্বন শ্ব' অনুষ্ঠিত কৰে। বিজনী জিলা নিৰ্বাচনী বিভাগৰ SBEEP কোষৰ উদ্যোগত বিজনী ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই ফেশ্বন শ্ব' প্ৰতিযোগিতাৰ জৰিয়তে নতুন ভোটাৰসকলক সজাগ কৰা হয়। বিজনীৰ মহকুমাধিপতি তথা বিজনী জিলা নিৰ্বাচনী বিষয়া কৃতি চেচৰাই এই অনুষ্ঠানটো পৰিচালনা কৰে। ইপিনে অহা 7 মেৰ দিনা নিৰ্বাচনী বিষয়াগৰাকীয়ে বিজনী সমষ্টিৰ সকলো নাগৰিকক ভোটদান কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত 2খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ পাথাৰকান্দি সমষ্টিৰ ইছাবিল ময়দানত দুপৰীয়া 12 বজাত আৰু বদৰপুৰ সমষ্টিৰ মালোৱাত দুপৰীয়া 1 বজাত নিৰ্বাচনী সভাত অংশ ল'ব। ইপিনে বিয়লি 5 বজাৰ পৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই হাইলাকান্দিতো এটা ৰোড শ্ব'ত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ হাতত তুলি দিলে এক বিশেষ ক্ষমতা। প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতি অনিয়ম নিৰ্মূল কৰাৰ বাবে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে জিঅ' টেগিঙৰ কাম পঞ্চায়ত তথা গাঁৱৰ মহিলা আত্মসহায়ক গোটৰ জৰিয়তে কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নগাঁও সংসদীয় সমষ্টিৰ 3 স্থানৰ লগতে দৰং, ওদালগুৰি সংসদীয় সমষ্টিৰ টংলাত কালি অনুষ্ঠিত হোৱা 4খন নিৰ্বাচনী সভাত এই কথা ঘোষণা কৰে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান কালি সম্পন্ন হোৱাৰ পাছত কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলচৰত উপস্থিত হৈ বিজেপিৰ এটা বৃহৎ ৰোড শ্ব'ত অংশ ল'ব। শিলচৰ জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্ব'ত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাৰ 2 দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ইপিনে এই ৰোড শ্ব' সফল কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলা বিজেপিৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি সতী সাধনী দিৱস। অসমৰ অন্যতম জনগোষ্ঠীৰ চুতীয়াসকলে তেওঁলোকৰ শেষৰগৰাকী ৰাণী তথা জাতিটোৰ শৌৰ্য, বীৰ্য আৰু সাহসৰ প্ৰতীক বীৰাংগনা সতী সাধনীৰ 500 সংখ্যক স্মৃতি দিৱস পালন কৰিছে। তিনিচুকীয়া, যোৰহাট, গোলাঘাট আদি অঞ্চলত বীৰাংগনা সতী সাধনী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছত বাকীকেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত এখন নিৰ্বাচনী সভাত সম্বোধন কৰে। শ্ৰীমোদীয়ে কয় যে এইবাৰৰ নিৰ্বাচন দেশৰ ভৱিষ্যত সুনিশ্চিত কৰা আৰু অনাগত 5 বছৰত দেশক মহাশক্তিৰূপে গঢ়ি তোলাৰ নিৰ্বাচন হিচাপে পৰিগণিত হৈছে। ইপিনে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে কৈছে যে
যে বিজেপিয়ে মুদ্ৰাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্ৰকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছে। তেওঁ লগতে দলটোৰ গোপন অভিপ্ৰায় আছে বুলি মন্তব্য কৰিছে। বিহাৰৰ কাটিহাৰত কালি এখন নিৰ্বাচনী সভাক সম্বোধন কৰি নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰীখাৰ্গেই কয় যে তেওঁৰ দলে সংবিধানক ৰক্ষা কৰাৰ বাবে বিভাজনকাৰী শক্তিসমূহৰ বিৰুদ্ধে আহ্বান জনাইছে। তেওঁ কয় যে বিজেপিয়ে ধনবল আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ অপপ্ৰয়োগেৰে বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰিছে। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ দৰে কংগ্ৰেছ নেতাসকলে দেশৰ একতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছে যদিও বিজেপিৰ তেনে কোনো ইতিহাস নাই বুলি শ্ৰীখাৰ্গেই প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কিষাণগঞ্জত আন এখন সভাত অংশগ্ৰহণ কৰে। শুনক, এয়া কেৱল ফোনৰ এটা শব্দ নহয়। ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ। বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল। মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে। MSP বৃদ্ধি কৰিছে, জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে, আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গেৰাণ্টি, আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গেৰাণ্টি মোৰ। পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024ৰ ফলাফল আজি 10:30 ঘোষণা কৰা হ'ব বুলি অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰিছে। কেইবাটাও ৱেবছাইটত এই ফলাফলসমূহ প্ৰকাশ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আনহাতে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একনাথ ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে 177 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 2টা উইকেট হেৰুৱাই 180 ৰান কৰে। লক্ষ্ণৌৰ হৈ KL ৰাহুলে 53টা বলত 82 ৰান কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 176 ৰান কৰে। চেন্নাইৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 57 ৰান কৰে। লক্ষ্ণৌৰ ক্ৰুণাল পাণ্ডিয়াই 2টা উইকেট দখল কৰে। KL ৰাহুলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে দিশা শৰ্মাই। অষ্টাদশ লোকসভা নিৰ্বাচনৰ ৰাজ্যৰ 5 সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ হাৰ সম্পৰ্কীয় বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে আমাৰ অসম কাকতে ৭৫% ভোটেৰে শাসক বিৰোধী প্ৰাৰ্থীক বিভ্ৰান্ত কৰি ৰাখিলে ভোটাৰে শীৰ্ষক শিৰোনামেৰে প্ৰকাশ কৰিছে। নগাঁৱৰ এখন প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ মন্তব্য, মোদীৰ দৰে সমস্যাৰ ভিতৰলৈ গৈ সমাধান কৰা প্ৰধানমন্ত্ৰী নাছিল, আগলৈও নহ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কালি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 5টা লোকসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ বিধায়কসকলক জৰুৰীভাৱে তলব কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি গুৱাহাটীত হ'ব পৰ্যালোচনা বৈঠক। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ ভোটদানৰ পাছতে নিৰ্বাচনৰ ফলাফলক লৈ প্ৰাৰ্থীসকল আত্মবিশ্বাসী। এই বাতৰিটো দৈনিক অসম কাকতে ভোট দি কি পালে প্ৰাৰ্থীয়ে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আৱাৰ আইডেণ্টিটি ইজ হিন্দু এণ্ড উই শুড চে ইট উইথ প্ৰাইড, মোহন ভাগৱত। এই বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। World biggest electoral exercise begins in India, over 60% turnout in phase 1. এই বাতৰিটো দি আছাম ট্ৰিবিউনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে জনজাতি প্ৰমাণ পত্ৰ বাতিলৰ পাছতো কোকৰাঝাৰত নৱশৰণীয়াৰ মনোনয়ন পত্ৰ দাখিল কৰিলে বিজুলী কলিতা মেধিয়ে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন। ধন্যবাদ দিছা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যৰ 5টা সমষ্টিত ৭৫.৯৫% ভোটদান সম্পন্ন। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কংগ্ৰেছকে ধৰি আন আন দলৰ প্ৰচাৰ অভিযান অব্যাহত আজি বীৰাংগনা সতী সাধনীৰ 500 সংখ্যক স্মৃতি দিৱস আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই